হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভালেই আৰু আমাৰো ভালেই আপোনালোকৰ আশীৰ্বাদত। এইটো ভিডিঅ' আগবঢ়ালোঁ আজি জুলাই মাহৰে ভিডিঅ' হয়। জুলাই মাহৰ 11 তাৰিখে মাৰ ঘৰত গৈছিলোঁ, সেই তেতিয়াৰে ভিডিঅ' হয়। আশা কৰিছোঁ আজিৰ ভিডিঅ'টো চাই আপোনালোকে নিশ্চয় ভাল পাব আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। এয়া মই আৰু আমাৰ টিকলা, আৰু এয়া জুলাই মাহৰ 11 তাৰিখে মাৰ ঘৰলৈ যাওঁ বুলি কাপোৰ কানি পিন্ধি লৈ ওলাই পদূলি মূৰত এনেদৰে টিকলা আৰু ডাঙৰ ল'ৰা সৈতে ফটো উঠিছিলোঁ এনেদৰে, আৰু মা ঘৰ পালোঁগৈ। এয়া নেক্সট দিনৰ ভিডিঅ' হয়, নেক্সট দিনৰ ফটো হয়। এয়া এফালে যাব ওলাই এনেদৰে ফটো উঠিছিলোঁ। এয়া দেউতা আছিল চোতালতে, দেউতাৰ লগতো দুকপি ফটো উঠিলোঁ আৰু কাষতে মা ৰখি আছিলে, মাৰ লগতো ফটো উঠিলোঁ। যিহেতু মা দেউতাৰ চিনবোৰ মোবাইলত নায়েই, আগতে ফটো উঠা হৈছিল, আগৰ মোবাইলটো বেয়া হোৱাত ফটোবোৰ নোহোৱা হৈ গ'ল। এতিয়া সেইবাবে এই সুযোগতে মা দেউতাৰ লগতো একপি ফটো উঠি ৰখাই থলোঁ। আৰু ফটোখন কেনে লাগিছে আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাব। আৰু এয়া দেখিছেনে আমাৰ সৰু টিকলা মাজত, আৰু এয়াৰ মামাকৰ ছোৱালী, ভাইটিৰ ছোৱালী, আৰু এয়া বাৰ ল'ৰা। তিনিওটা এই গেলা গৰমত পূৰা সাৱটিকৈ কেনেদৰে মৰমতে শুই আছে দেখিছেনে। ইমান দিনৰ মূৰত লগ পাইছে, সিহঁতৰ মনেহে জানিছে। একদম ফূৰ্তিত গোটেইকেইটা লগ পালে ক'ব নোৱাৰা হৈ যায়, ঘৰ উৰাই থকা নিচিনা পৰিৱেশ কৰি থাকে গোটেইকেইটা লগ খালে। বহুত ভাল পায় আৰু সিহঁতে এনেদৰে থাকি। আৰু এয়া পূৰা টোপনিত ক'ব নোৱাৰা হৈ আছে গোটেইকেইটা। আৰু মই ওলালোঁ এফালে যাওঁ বুলি। আজি মোৰ বাবে এটা বিশেষ দিন হয়। কি বিশেষ দিন, কি কথা কৈ আছোঁ বাৰু আপোনালোকক। আৰু এয়া ইহঁত এনেদৰে শুই আছে, শুই থাকোঁতে মই বাৰ ছোৱালীক লৈ মুনুক লৈ পটককৈ এফালৰ পৰা গৈ আহোঁ বুলি ভাবিছোঁ। বিশেষ দিনটো কি কৈ দিওঁ, আজি মানুহজনৰ উপজা দিন হয়, কোনেও গম নাপায় মোৰ বাহিৰে। প্ৰতিবাৰে প্ৰসাদ হওক বা চাকি এগছ হ'লেও মই লগাওঁ, কিন্তু এইবাৰ মোৰ অসুবিধাৰ বাবে প্ৰসাদ দিয়া নহ'ব। কেক এটাকে আনি সৰুকৈ কাটি বাৰ্থডে বুলি সন্ধিয়া অকণমান বাৰ্থডে নিয়মটো পালন কৰোঁ। আৰু কিন্তু আমাৰ এওঁ কেক কটা কামটো বহুতেই বেয়া পায়, তথাপিও ভাবিছোঁ এটা কেককে আনো, যিহেতু প্ৰসাদ দিব পৰা নাযাবই। মই ভাবোঁ প্ৰতিজন মানুহৰে জন্মদিনৰ সুযোগটোকে লৈ ভগৱানৰ ওচৰত এগছ চাকি হ'লেও লগাব লাগে, কাৰণ প্ৰত্যেকজন মানুহৰ প্ৰতি বছৰে কোনো গ্ৰহগতিৰ কালদোষ গ্ৰহদোষ বেলেগ ধৰণৰ আহি থাকে। যিহেতু আমি নিজৰ বাবে একো কৰাই নাযায়, এই সুযোগতে আমি প্ৰত্যেকজন মানুহে বাৰ্থডে বুলিয়েই হওক নিজৰ বাবে এগছ চাকি হ'লেও ভগৱানৰ ওচৰত লগাব লাগে বুলি মই ভাবোঁ। আৰু এয়া মই আহি পালোঁহি সন্ধিয়া, আৰু টিকলাহঁতে শোৱাৰ পৰা উঠি এনেদৰে খেলি আছে। তেনেকৈও খাব পাৰি। আৰু এতিয়া মানুহজনটো ইয়াত নাই, আহিবহে তেওঁ। ডাঙৰ ল'ৰাও অহা নাছিলে, তাৰ টিউশ্যন আছিল বাবে, আৰু সিও আহি পাবহি এতিয়া দেউতাকৰ লগত। আৰু সন্ধিয়া হৈ আহিছে, এয়া টিকলাহঁত হাত মুখ ধুই কৰি ধুনীয়াকৈ বগা চুৰি কৰি আহিছে। আৰু সেয়াই ভাল হৈছে, গোটেইজনী কুটলা কুটলি হৈ আছিলে চুলিয়ে তুলি। অকণমান তেল অকণমান সানি দিলা ন। বাৰ্থডে উপভোগ কৰিবলৈ টিকলাহঁত ৰেডি হৈ আছে। সিহঁতে কোনেও গমেই পোৱা নাছিল, ময়েই কৈছোঁহে মাত্ৰ। আৰু সিহঁতে মানে ফূৰ্তিতে ক'ব নোৱাৰা হৈ আছে। আৰু এনেদৰে গোটেইকেইটা লগ পালে এনেও সিহঁতৰ মানে বহুত ফূৰ্তি লাগি থাকে। আৰু সন্ধিয়া হৈ আহিলে এতিয়া কেক কাটাৰ আৰম্ভ কৰি দিয়া বুজিছা। ৰাজা কিয় কোৱা নাই, কোৱা। ৰাজু পাপা অকণ খুৱাই দিয়া, পাপা অকণ খুৱাই দিয়া, ৰাজ পাপা অকণ খুৱাই দিয়া। গিয়কে উঠাই থাকি পিনে চাইডৰ বিলাককো উঠাবি। কেকটো উঠোৱালে ৰখি আছো। দেউতা নাহিলে।
দিয়া মহাক অকণ খুৱাই দিয়া পাপাক অকণ খুৱাই দিয়াহি লাজ এ শুন দিয়া মহাক খুৱাই দিয়াহি লাজ কৰি লাভ নাই আৰু আমনো Happy birthday to you. আমি খোৱাটো হ'ব বাৰু বিলাক পিছৰ পৰ্যায়ত What is my business? সেইটো পাপাৰ মোবাইল দে তোমটা ভুকি পাবিছে মুখখনে চাকৰি থাকোতে দে হতখন মামাই মোক ভিডিঅ' কৰি আছে চবকে মই খুৱাই দিছো এতিয়া আমি গোটেইকেইটা মানুহ এফালে হৈ আছো এই থমাই আহক আপুনি আহক আপুনি আহক মই যাব লাগিব আপোনাক নিয়মটো কৈ দিওঁ বেগেতে আহক আহি বৰবা এফালে আছো এই নালাগে আহক দি হেপি বাৰ্থডে খাব আমি চবে চবে ফটো এখন উঠো হ ভিডিঅ' কৰি আছে পেলে কাম উঠাই পাবো না হেপি বাৰ্থডে হেপী বাৰ্থডে ভিডিঅ'টো বেলেগ আকৌ ফটোখনো বেলেগ হ'ব ঐ যোৱা হিচাপ মই ফটো এখন নাই দি যাবা ঐ বাৰু আহা ঠিকে নালাগে নহয় বাৰু নিয়ম আমি পোৱালিজাক নাইকিয়াহে যাবহে আমি পিছলেহে যাওঁ ব'লা এফালে ফুৰাবলে খা আহোন এই এফালে চাহে এই কোন হ'ব এই কোনলে চাওক মামা নাহি দিয়া দিয়েতে কাটি কাটি দি দিয়ে এবারে গুছি আহা আমাক এতিয়া মাছ আকৌ এই হাল বাহিৰ এই সাইড ও কোনা তুমি ওলা আহাচোন তুমি ওলা আৰু এই সুযোগতে আমাৰ সৰু পৰিয়ালটো কেইকপিমান ফটো উঠিলোঁ আৰু ফটো কেইকপিও আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ কেনে লাগিছে ক'বচোন আমাৰ 2 ল'ৰা আৰু মানুহজন আৰু মই আৰু তাৰপিছত দেউতাই নাতিহঁতক বহুৱাই লৈ পূৰা পঢ়ুৱাবলৈ লাগিছে নেওতা বুজোৱাত লাগি গ'ল পূৰা তাৰমানে এই 10টা আঙুলি আছেনে নাই এই 10টাৰ পৰা 5টা আঙুলি গুচি গ'ল এতিয়া 5টা আছে সেইটোকে পাঁচটা গুচি গ'ল যেতিয়া হেৰি কৰিব পাৰিব